আজিৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ জানি লওক। আজি হৈছে ৭ আগষ্ট। আজিৰ দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আহি গ'ল আৰু কেইবাটাও আঁচনিৰ নতুন আপডেট আহি গ'ল। কি গুৰুত্বপূৰ্ণ খবৰ আহি গ'ল ৭ আগষ্টৰ জানি লওক। এতিয়া ১ নম্বৰত আহি গৈছে, হিমন্ত চৰকাৰে কৈ আছে যে অসমত ১ কৰোৰ বাংলাদেশী আছে, সেইকাৰণে যিবিলাক ঠাইত উচ্ছেদ কৰি আছে সেইবিলাকত বৰ্তমান মিয়াসকলক উচ্ছেদ কৰি আছে। কিন্তু মিয়াসকলৰ নামত যিবিলাক খিলঞ্জীয়া মুছলমান আছে সেইবিলাকক অত্যাচাৰ কৰি আছে। অসমত যদি ১ কৰোৰ বাংলাদেশী আছে, কিয় এতিয়াও হিমন্ত চৰকাৰে ১ কৰোৰ বাংলাদেশক এতিয়াও বাংলাদেশত পঠোৱা হোৱা নাই? এইটো কিন্তু এটা নতুন গ্ৰুপ ওলাইছে, খিলঞ্জীয়াৰ গ্ৰুপ। এতিয়া বাংলাদেশীৰ নামত বা মিয়াসকলৰ নামত যিবিলাক খিলঞ্জীয়া মুছলমান আছে সেইবিলাকক বৰ্তমান অসমত বহুতো অত্যাচাৰ কৰা হৈ আছে। সেইটো কৈ আছে অখিল গগৈয়ে যে যিবিলাক বাংলাদেশী আছে, বাংলাদেশীবিলাকক হিমন্ত চৰকাৰে কিয় বাংলাদেশত পঠোৱা নাই এতিয়ালৈকে, আৰু যিবিলাক অসমৰ খিলঞ্জীয়া মানুহ আছে, খিলঞ্জীয়া মুছলমান আছে, সেইবিলাকক কিন্তু মিয়াৰ নামত বহুতো অত্যাচাৰ কৰা হৈ আছে। এনেকুৱাকৈ আজি কিন্তু বৰপেটাত আৰু নতুনকৈ উচ্ছেদ আৰম্ভ হৈ গৈছে। যিবিলাকত খাচ মাটি আছে আৰু যিবিলাকত সন্দেহযুক্ত মানুহ আছে, মিয়াসকল আছে, সেইসকল কিন্তু আজিৰ পৰা আৰু গোৱালপাৰাত নতুনকৈ উচ্ছেদ আৰম্ভ হৈ গ'ল। আজি যিবিলাক খাচ মাটি আছে গোৱালপাৰাত, সেইবিলাকত উচ্ছেদ চলি আছে বা আজি উচ্ছেদ কৰিব গোৱালপাৰা খাচ মাটিবিলাকৰ। আৰু ২ নম্বৰত আহি গৈছে জন্ম চাৰ্টিফিকেট। অসমত থকা সকলো বাসিন্দাৰ কিন্তু বৰ্তমান জন্ম চাৰ্টিফিকেট লাগিব। এইটো কিন্তু আজি নতুন আপডেট আহি গৈছে চৰকাৰৰ ফালৰ পৰা। আপোনাৰ বয়স কিমান হৈছে সেইটো কিন্তু চৰকাৰে দেখিব। এতিয়া কিন্তু আপোনালোকৰ জন্মৰ প্ৰমাণ পত্ৰ দেখিব হিমন্ত চৰকাৰে। যদি আপোনালোকৰ জন্ম চাৰ্টিফিকেট নাই তেনেহ'লে বৰ্তমান অনলাইন অপশ্যনটো মুকলি কৰি দিয়া হৈছে। আপোনালোকে এই ডিষ্ট্ৰিক্টৰ পৰা আজিয়ে জন্ম চাৰ্টিফিকেটৰ কাৰণে অনলাইনত এপ্লিকেশ্যন কৰক। মাত্ৰ 10 দিনৰ ভিতৰত আপোনালোকে জন্ম চাৰ্টিফিকেটটো লাভ কৰক। এতিয়া কিন্তু অসমত থকা সকলো বাসিন্দাৰে জন্ম চাৰ্টিফিকেটৰ প্ৰয়োজন হ'ব। সেইকাৰণে আপোনালোকে আজিয়ে আপোনাৰ জন্ম চাৰ্টিফিকেটটো বনাই ৰাখি দিয়ক। আজি নতুন আপডেট আহি গৈছে, এতিয়া সকলোৱে জন্ম চাৰ্টিফিকেটটো দেখুৱাব লাগিব। সেইকাৰণে আপোনালোকে মাত্ৰ 30 টকা খৰচা কৰি জন্ম চাৰ্টিফিকেটটো বনাই ৰাখি দিয়ক। আৰু ৩ নম্বৰত আপডেট আহি গৈছে ৰেচন কাৰ্ডৰ। যদি আপোনালোকৰ ৰেচন কাৰ্ড আছে তেনেহ'লে কিন্তু আপোনাৰ কাৰণে এতিয়া ভাল খবৰ আহি গ'ল। এতিয়া কিন্তু আপোনালোকৰ 5টা আঁচনি লাভ কৰিব। যিসকল মানুহৰ ৰেচন কাৰ্ড আছে সেইসকলে কিন্তু এতিয়া 5টা আঁচনি লাভ কৰিব। ১ নম্বৰত লাভ কৰিব অৰুণোদয় আঁচনি। ২ নম্বৰত লাভ কৰিব আপোনালোকে এতিয়া কিন্তু প্ৰতি মাহে লাভ কৰিব 1000কৈ টকা। এটা কিন্তু নতুন স্কিম আহি আছে, আপোনালোকে সেইটো স্কিমত আবেদন কৰিব লাগিব। আপোনালোকে প্ৰতি মাহে ৰেচন কাৰ্ড থকা সকলো ব্যক্তিয়ে লাভ কৰিব 1000কৈ টকা। ইতিমধ্যে কিন্তু সেইটো আঁচনিৰ আবেদন আৰম্ভ হৈ যাব। যদি আপোনালোকৰ ৰেচন কাৰ্ড আছে তেনেহ'লে কিন্তু আপোনালোকে এতিয়া 4-5টা আঁচনি এই মাহৰ ভিতৰত আবেদন কৰিব পাৰিব। ৰেচন থকা সকলৰ বাবে ভাল খবৰ আহি গ'ল।